হিন্দু ৰাষ্ট্ৰ হয় হিন্দুত্ব অসমত যেতিয়া নেকি আছ তিনিচুকীয়াত চলিব ইছলামগিৰি হিন্দুগিৰি অসমীয়াগিৰি নচলিব তিনিচুকীয়াত অসমীয়াত পুতি পেলাম শুকুৰবাৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত বজাৰ ভৱন অৰ্থাৎ TDA মাৰ্কেটত সংঘটিত হয় মাৰপিটৰ ঘটনা গাড়ী পাৰ্কিঙক লৈ সূত্ৰপাত কাজিয়াৰ দীপজ্যোতি বৰশইকীয়া নামৰ এজন যুৱকক মাৰপিট কৰে সনুৱে কেৱল ইমানেই নহয় গুণ্ডাৰূপী সনুৱে ভাবুকি দিয়াৰো অভিযোগ মোৰ আজি এক্সাম আছিলে ফাইনেল এক্সাম ল কলেজৰ তাৰপিছত মোৰ ভাইটিক লৈ মই আহিলো ডিগবৈপা এক্সাম দিবলৈ মই এক্সাম দিব সোমালো তাৰপিছত সি TDA মাৰ্কেট গ'ল মোবাইল বনাবৰ কাৰণে মিকি মোবাইলত তাৰপাছত কি হ'ল সি মই এক্সাম দিয়া খতম হ'ল মই তাক ফোন কৰি মাতিছো বুলি সি মোক ফোন কৰি ক'লে ওলাইছো বুলি কৈছে আৰু TDA মাৰ্কেটৰ পৰা অলপ লগে লগে আকৌ ফোন কৰি কিনে কান্দিছে মোক বোলে মাৰি কৈছে ডিঙি চিঙি ধৰিত মোৰ বহুত ভয় লাগিছে জল্দি বুলি কৈছে আৰু হা মই কৈছো তই ক'ত আছ তই জল্দি বুলি কৈছো আৰু সি কি হ'ল সি গাড়ীখন পাৰ্ক কৰিছিলে TDA কিনাৰত যোনটো গলি আছে পাৰ্কিংটো তাত পাৰ্ক কৰিছিলে তাৰপিছত সি ওলাওতে সোনু মোবাইল দোকানৰ কোনোবা মালিক হা সোনু নাম তেখেতৰ সি কি কৰিছে গাড়ীখন দি ব্লক কৰি থৈ দিছে পাৰ্কিঙৰ মানে ৰাস্তাটো যাব নিদিছে মোৰ ভাইটিয়ে ক'লে অলপ আঁতৰাই দিয়ক ইমাৰ্জেঞ্চি আছে অলপ যাব লাগে মোৰ বাৰ এক্সাম চলি আছে তাত মই আনিবলৈ যাব লাগে বুলি কৈছে সি মানে নেওঁতৰ ৰখিব লাগিব বোলে এনেকে কৈছে আৰু হা ভাইটিয়ে ওলাই গ'ল গাড়ীৰ পৰা ওলাই কিনি সেইটো বস্তু তাহাঁতৰ মাজত আৰ্গুমেণ্ট এটা হ'ল সি কি কৰিলে লগে লগে আৰু 8-10টা মান ল'ৰা মাতিলে তাৰ দোকানৰ ওচৰৰ সবক মাতিলে আহি মানে কথা নাই আৰু ডাইৰেক্ট মানে ভাইটিক ডিঙিত ধৰিছে মাৰি ডিঙিত পুৰা দাগ হৈ গৈছে ডিঙিত ধৰি ৱালত লগাই মানে একদম হিন্দুগিৰি বেছি দেখাবলৈ আহিছ মুছলিম হয় গাড়ী থৈ দিম হেন তেন এইবোৰ কথা মানে আৰু তাৰপাছত মানে মোৰ ভাইটি এই গোটেই যোনকেইটা মাৰিবলৈ আহিছে কুৰ্তা পাইজামা পিন্ধা মুছলিম একদম পুৰা দেখুৱাই দিছে আৰু মানে তাৰপাছতে তাহাঁতি মাৰপিট লাগি মোৰ ভাইটি যেন তেন তাৰ পৰা পলাই আহিলে মোক লৈ কিনি মই আকৌ গ'লো তাৰপিছত তালে আকৌ গৈ কিনি মই সেইটোৱে কৈছো যদি ইমানে দম মুছলিম দেখাইছ তো নামটো এটলিষ্ট ক কোনো এটাই নাম চাম নকলে তাত কিন্তু মই তাৰপিছত আহি এতিয়া থানাত এই দুপৰীয়া 1টা বজাৰ পৰা ইয়াতে আছো আমি এই ঘটনাৰ পাছতে জাঙুৰ খাই উঠিছে তিনিচুকীয়াৰ দল সংগঠন পিছে TDA মাৰ্কেটত কোনে কোনে চলাইছে গুণ্ডাৰাজ TDA চেণ্ট্ৰেল প্লাজাত বাৰে মিকি মোবাইলছ নামৰ এটা দাদাগিৰি ওলাইছে ইয়াত আৰু সোনু মোবাইলছ নামৰ তাত এটা খিলঞ্জীয়া ল'ৰাক ইয়াত মাৰপিট কৰি উল্টা কৈছে যে তহঁতি ইয়াত অসমীয়াগিৰি বা হিন্দুগিৰি নেদেখাবি ইয়াত দেখাবলৈ নাহিবি এনেকুৱা ধৰণৰ কিছুমান কুটু মন্তব্য কৰিছে তেনেস্থলত আমি আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তথা প্ৰতিটো জাতীয় জনগোষ্ঠী দল সংগঠন আৰু খিলঞ্জীয়া ৰাইজে একত্ৰিত হৈছো আমাৰ এটাই দাবী আছে পুলিচ প্ৰশাসন তথা তিনিচুকীয়া জিলা প্ৰশাসনলৈ এটাই দাবী আছে যে অতি সোনকালে যি যেনেকুৱা কটু মন্তব্য ব্যক্তিকেইজনক অতি সোনকালে এৰেষ্ট কৰিব লাগে অন্যথা কিন্তু তিনিচুকীয়া উত্তপ্ত পৰিস্থিতি হ'ব যিহেতু আমাৰ এই TDA মাৰ্কেটত আজি বুলি নহয় পূৰ্বতো বহুত মানে অন্যায় হৈ আছে আমাৰ অসমীয়া লোক বাৰে প্ৰহাৰ কৰিব বাৰে জাতি নামত তেওঁলোকে প্ৰহাৰ কৰি আমি এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু বিশেষকৈ কালি আমি যিয়ে দেখিলো ডিগবৈ যিজন ল'ৰাক মানে তেওঁলোকে প্ৰহাৰ কৰিলে আৰু তেওঁলোকৰ বাইক আৰু তেওঁলোকে যি থানাত এজাহাৰ দিয়াৰ পাছত আমিও তাত উপস্থিত আছিলো উপস্থিত থকাৰ পাছত যেতিয়া ওলাই অহাৰ পাছত তেতিয়া এজন লোকে যে মন্তব্য কৰিছে যে মিকিয়ে ফোন কৰাৰ পাছত যে মিকিয়ে ফোন কৰাৰ পাছত আমাৰ কেছখন নল'লে বোলে থানাত বোলে কেছ নল'লে কেছখন উঠাই দিলে সেইটো কিমানখিনি গ্ৰহণযোগ্য কথা আমি সেইকাৰণে তিনিচুকীয়া প্ৰশাসন তথা আমি অসম পুলিচক আমি জনাব বিচাৰিছো যাতে এই যি TDA মাৰ্কেট যিটো তদন্ত অন্যায় হৈ আছে তাৰ বাবে উচিত তদন্ত হ'ব লাগে লগতে এইটো আমাৰ খিলঞ্জীয়াক বাৰে যিটো প্ৰহাৰ কৰি আছে সেই প্ৰহাৰ কৰা ঘটনাক দৰে আৰু আগনবাঢ়ে তাক আমি সকলো জাতি জনগোষ্ঠী দল সংগঠন আমি দাবী উত্থাপন কৰিছো তেওঁক 12 ঘণ্টা সময়সীমা বান্ধি দিয়া হৈছে
যদি 12 ঘণ্টা তেওঁলোকে যদি জেল হাজতলৈ প্ৰেৰণ নকৰে আমি কিন্তু তাৰ উচিত আমি প্ৰত্যুত্তৰ দিম। কালি এটা ঘটনা আমাৰ দৃষ্টিগোচৰ হৈছে, ইতিমধ্যে তাৰ 2খন FIR আমাৰ পৰিছে। চ' সেই FIR 2খনৰ ভিত্তিত আমি কেছ দুটাৰ তদন্ত চলি আছে। ছেকেণ্ডলি কালি আমি যিটো ঘটনাটো দেখিছোঁ তাত দেখিছিলোঁ যে সমস্যাটো অকণ পাৰ্কিং ৰিলেটেড আছিল। আৰু আপোনালোকে জানে যে TDAটো এতিয়া আপোনাৰ AT ৰোডৰ একেবাৰে কাষত আৰু অলপ পাৰ্কিঙৰ সমস্যা আছে তাত। চ' TDAত সেই সমস্যাখিনি কি আছে আৰু তাত কেনেকৈ আমি দূৰ কৰিব পাৰোঁ, আৰু TDAৰ এলটমেণ্টৰ সময়ত দোকানখিনিক যিখিনি নিয়ম কানুন বান্ধি দিছিল সেই গোটেইখিনি তেওঁলোকে ফ'ল' কৰিছে নাই। চ' সেইটো এটা আমি ছেপাৰেটলি এটা এনকুৱাৰী আজি কৰি আছোঁ। আৰু আমি এতিয়ালৈকে যিখিনি ফাইণ্ডিংছ পাওঁ সেইখিনিৰ ওপৰতো আমি আমাৰ অবজাৰভেশ্যনছখিনি কনচাৰ্ণ ডিপাৰ্টমেণ্টবিলাকক আমি জনাম। চ' কালিৰ ঘটনাটো ইতিমধ্যে এটা কেছ হিচাপে তদন্ত হৈছে, কিন্তু যাতে ইয়াত যিখিনি চিটিজেন ফ্ৰেণ্ডলি আৰু কৰিব পৰা যায়, যিহেতু ইয়াত যথেষ্ট ৰাইজৰ সমাগম হয়, ভেহিকেল মুভমেণ্ট যথেষ্ট হয়, পাৰ্কিঙৰ অলপ অসুবিধা আছে, সেইখিনিও যাতে আমি অলপ আৰু ঠিক ঠাক কৰিব পাৰোঁ তাৰ কাৰণে আমি ছেপাৰেটলি এটা এনকুৱাৰী কৰি আমাৰ অলপ ফাইণ্ডিংছ আমি অলপ কৰি আছোঁ। সম্প্ৰতি তিনিচুকীয়া আৰক্ষীয়ে ঘটনাক লৈ কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়। কিন্তু এই মাৰপিটৰ ঘটনাৰ পাছতে আন এক তথ্য ফাদিল হৈছে। তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত বজাৰ ভৱন অৰ্থাৎ TDA মাৰ্কেটৰ পাৰ্কিং ব্যৱস্থাক লৈ চলিছে অনিয়ম। পাৰ্কিঙৰ নামত প্ৰতিমাহে অবৈধভাৱে সংগ্ৰহ কৰিছে লাখ লাখ টকা। কোনো ধৰণৰ বিজ্ঞাপনৰ অবিহনে বছৰ বছৰ ধৰি মিকি আৰু ভীমদাসে লাভ কৰি আহিছে নিবিদা। এই ৰচিদখনলৈ মন কৰক। পাৰ্কিঙৰ বাবদ ৰচিদ দিছে ঠিকেই, কিন্তু উল্লেখ নাই বাহনৰ সংখ্যা, স্বাক্ষৰ আৰু মূল্য। এই ক্ষেত্ৰত কি গোপন বুজাবুজিৰ বাবে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণে মুখ বন্ধ কৰি থাকে সেয়াও এক নুবুজা সাঁথৰ হৈ ৰৈছে। আমি শুনিবলৈ পাইছোঁ, আমি গম পাইছোঁ যে ইয়াত খিলঞ্জীয়া কিবা এজন নামত কিবা দাস বুলি এজন ব্যক্তিৰ নামত ইয়াত টেণ্ডাৰ হয় 3 বছৰ দিন একেটা ভীম দাস বুলি নামে এজন ব্যক্তিৰ নামতে 3 বছৰ দিন ইয়াত টেণ্ডাৰ চলি আছে। কোনো এডভাৰটাইজমেণ্ট নাই, কোনো ব্যৱস্থাপনা নাই, কোনো দাদাগিৰি হিচাপে ইয়াত টেণ্ডাৰ চলাই আছে। আৰু ইয়াত পাৰ্কিং চেণ্টাৰ চলাইছে, পাৰ্কিং চেণ্টাৰ কোনো টেণ্ডাৰ হিচাপ নাই, কোনো অথৰিটি নাই, দাদাগিৰিকে পাৰ্কিং চলাই আছে। ইয়াৰ ওপৰত কিন্তু TDA চাইমনে আমাক স্পষ্টীকৰণ ইয়াত দেখাব লাগিব। এই ঘটনাক লৈ এতিয়া প্ৰশাসনক সময় বান্ধি দিছে দল সংগঠনে, অন্যথা আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে। এখন তিনিচুকীয়াখন মিকিও নেকি? দুদিন দপ্তৰতে চলিব মিকিও। মিয়াগিৰি চলিব বুলি কোনকিটা কৈছিলে? এতিয়া প্ৰশাসনে এই গোটেই ব্যৱস্থাটো কেনেধৰণে তদন্ত কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়া টুডে, নৰ্থ ইষ্ট অসম।